নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। থাম্বনেইলটো দেখি হয়তো গম পাইছেই কাৰ কথা ক'বলৈ ওলাইছোঁ। হয়, ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কে দা ওৰফে সিদ্ধাৰ্থ শৰ্মা দাৰ বিষয়ে। নিজৰ ঘৰলৈ ঘূৰি আহিছে অভিনেতা কে দা। আমাৰ সকলোৰে মৰমৰ কে দাক আপোনালোকে পুনৰ বেহাৰবাৰী আউটপোষ্টত অহা সোমবাৰৰ পৰা দেখিবলৈ পাব। আপোনালোকৰ বাৰু খবৰটো পাই কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে কে দাৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। অসমৰ সকলোৰে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট নহয় জানো? সৰুৰ পৰা ডাঙৰলৈকে সকলোকে হাঁহিৰ খোৰাক যোগোৱা বেহাৰবাৰী আউটপোষ্টৰ কে আৰু মোহনৰ পুনৰ উভতি অহাৰ খবৰটোৱে সকলোকে আনন্দিত কৰিছে। ধাৰাবাহিকখনলৈ পুনৰ উভতি অহা সন্দৰ্ভত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কি ক'লে জানোচোন আহক। লাভ কৰিছিলে বিশেষকৈ কে চৰিত্ৰটোত এতিয়া আকৌ পুনৰবাৰ ৰেঙনি টিভি বেহাৰবাৰীলৈ উভতি আহিছে, কি ক'ব? নাই, এইটো আচলতে মোৰ কাৰণেও ভাল লগা কথা আৰু মই তেওঁলোকক কৈ মেলি আহিছোঁ। আগৰ ইণ্টাৰভিউটো মই কৈছোঁ যে মই এবছৰৰ কাৰণে অকণমান বেলেগ কাম কৰিব বিচাৰোঁ আৰু তাতে শেষ হ'ল মোৰ কাম এবছৰে আছিলে কিন্তু তেওঁলোকৰ লগত যোগাযোগ হ'ল আকৌ। এইখনটো একে আৰম্ভণিৰ পৰা যিহেতু মই থকাই একে জন্মৰ পৰা, গতিকে আকৌ ইয়াত আৰম্ভ কৰিছোঁ। জানুৱাৰী মানৰ পৰা শ্বুটিং কৰিম, এতিয়া প্ৰম'বোৰ শ্বুট কৰিলোঁ আৰু এইটো মানে সুবিধাতে যে অসমবাসী ৰাইজক আগন্তুক ইংৰাজী নৱবৰ্ষৰ চেনেলৰ জৰিয়তে মই ওলগ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক। থেংক ইউ। নতুন বছৰৰ পৰিকল্পনা? নতুন বছৰ মানে এতিয়াতো ইয়াত শ্বুটিঙতে আছোঁ। অসমীয়া চিনেমা এখন আহি আছে NRC বুলি, আৰু বাকী বেহাৰবাৰীলৈ যাম, বেহাৰবাৰী মাজে মাজে কৰিম আৰু তেনেকৈ চিনেমাৰ কথা চলি আছে আৰু দুখন, যদি স্কেডুলটো মিলে আৰু সেয়াও মিলাই লৈ কৰিম চাগে আৰু নতুন বছৰতে। সেয়া আৰু কি ক'ব? নাই, আৰু বেলেগ তেনেকুৱা ক'ব লগা নাই যে যিখিনি কাম কৰিছোঁ বা আহিব আগন্তুক দিনত প্ৰচাৰ আমিতো কৰিমেই। গম পালে আপোনালোকৰ সময় হোৱাকৈ চাব, বিশেষকৈ অসমীয়া চিনেমা চাব বুলি সকলোকে অনুৰোধ ৰাখিলোঁ। থেংক ইউ। খুবেই ভাল লাগিল তেওঁৰ লগত কৰিবলৈ পাই, মোৰো মানে সুখী। আৰু যিহেতু কামটো অসমীয়া চিনেমা এখন বাহিৰত হৈছে, সেইটোও ভাল লগা খবৰ আৰু যিখিনি ৰাইজে মৰম দিছে তাৰ বাবেও ৰাইজক ধন্যবাদ জনাইছোঁ। আগন্তুক দিনতো এনেদৰে উৎসাহ আশীৰ্বাদটো ৰাখিব যাতে আমিও কামখিনি এটা আত্মবিশ্বাসে কৰি যাব পাৰোঁ। অসমৰ ৰাইজে কেতিয়াৰ পৰা টিভি স্ক্ৰীণত চাবলৈ পাব? কালিতো প্ৰমো ওলাইছে, এতিয়া এইকেইদিন প্ৰমো ওলাব আৰু ক'ৰবাত এনেকুৱা কিবা ফটোশ্বুট হৈছে, এইবোৰ হৰ্ডিং চৰ্ডিং আহিব। কিন্তু এপিচোড হিচাপে মই চাগে এই চিনেমাখন যিহেতু কৰি আছোঁ, মই জানুৱাৰীৰ মাজত গৈ শ্বুট কৰিমগৈ। জানুৱাৰী শেষৰ ফালৰ পৰা চাগে ওলাম আৰু হয়তো মোহন আগতে ওলাব, মই অকণমান দেৰি হ'ব চাগে। আৰু প্ৰমোটো ওলোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতে ব্যাপকভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। নাই, ভাল পাইছে মানুহে আৰু মানুহৰ কাৰণে আহিছোঁ। কাৰণ মানুহখিনি ওলাই যাওঁতেও এতিয়া আমি ভিতৰি কি পাতিছোঁতো তেওঁলোকে নাজানেতো, বাহিৰৰ মানুহখিনি এটা হৈছোঁ এটা কৰিছে আৰু কিন্তু এতিয়া ওলাই আহোঁতে সেই মানুহখিনি বিভিন্ন মেছেজ চবৰ ষ্টেটাছ দেখিছোঁ, টেগ কৰি দিছে। মোৰ বিৰাট ভাল লাগিছে আৰু এটা ক'ৰবাত হ'লেও এটা আশীৰ্বাদটো ভাল লাগে। সকলোকে ধন্যবাদ, বেয়া পাই নাথাকিব। আমাৰ কামবোৰ চাব, বেহাৰবাৰীত পোষ্টটো চাব, চিনেমাও চাব। সকলোকে ধন্যবাদ। আজিলৈ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি চাই বাৰু কেনে পালে কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।